1942 চনৰ 20 ছেপ্টেম্বৰৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি ঢেকিয়াজুলিৰ শ্বহীদ বেদীত শুকুৰবাৰে দিনৰ 11:30 আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত অনুষ্ঠানত উপস্থিত থাকে ঢেকিয়াজুলিৰ 1942 চনৰ 20 ছেপ্টেম্বৰত দেশমাতৃৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল। অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘালৰ লগতে ঢেকিয়াজুলিৰ বিশিষ্ট সমাজকৰ্মী তথা সমাজ সংস্কাৰক ৰমেশ চন্দ্ৰ বৰা, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস, উপ পৌৰপতি তুলিকা শইকীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আজি 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঢেকিয়াজুলিত শ্বহীদ হোৱা 13 গৰাকী শ্বহীদক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেখেতসকলৰ ত্যাগ আৰু বলিদানৰ কথা আমি আজি সোঁৱৰিছোঁ। লগতে তেখেতৰ এই যিটো ত্যাগ আৰু বলিদান আমাক প্ৰেৰণা দিয়ে যে আই ভাৰতীৰ স্বাৰ্থত, আই অসমীৰ স্বাৰ্থত আমি সদায় সজাগ হৈ থাকিম আৰু ৰাইজৰ হকে কাম কৰি যাম। নমস্কাৰ। দেশবাসীৰ কাৰণে এইটো এটা অতি স্মৰণীয় দিন। 1942 চনৰ 8 আগষ্টৰ শেষ নিশা ভাৰত্যাগ প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিলে বম্বেত গোৱালিয়ৰ মৈদানত, আৰু তাৰ প্ৰভাৱ সমগ্ৰ ভাৰতত পৰিছিল। আৰু গান্ধীজীয়ে যি বিচাৰিছিল যে নেতাসকল এতিয়া জেলত থাকিব লাগিব আৰু ৰাইজে নেতৃত্ব ল'ব লাগিব, আৰু গান্ধীজীৰ সেই কথাষাৰ আমাৰ ঢেকিয়াজুলিত সাৰ্থক হৈছিলে। সেই দিনটোত পূব ফালৰ পৰা অহা অজস্ৰ জনতাই ইয়াত ঢেকিয়াজুলিত পতাকা উত্তোলন কৰিলে। 13 গৰাকী চৰকাৰী হিচাপত শ্বহীদ হ'ল, কিন্তু সৰ্বাধিনায়ক শান্তি সেনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সেইদিনা 24 জনৰ মৃত্যু হৈছিলে। আৰু তেজপুৰৰ পৰা এই আন্দোলন দমন কৰিবৰ কাৰণে জিলা প্ৰশাসনে পঠোৱা কেপ্টেইন ফিঞ্চৰ নেতৃত্বত যি কুকি আৰু নগা সৈন্যদল আহিছিলে, তেওঁলোকৰ পথ প্ৰদৰ্শক হৈ আহিছিলে হৰেন্দ্ৰনাথ বৰুৱা বুলি এগৰাকী ব্যক্তি। তেখেতে প্ৰান্তিকত এটা প্ৰবন্ধ লিখিছিলে সেই দিনটোৰ সেই ঘটনাবোৰ লৈ, আৰু কৈছিল যে 17 জনৰ মৃত্যু হৈছিল। আৰু যেতিয়া মনবৰনাথক গুলিয়াই পেলালে ইয়াত, তেখেতক পানী দিবৰ কাৰণে মায়াকেশৰ ঠাকুৰীয়া নামৰ এজন স্বেচ্ছাসেৱক গৈছিলে। পানী অকণমান মুখত দিয়াৰ কাৰণেই পুলিচে গোলা গোলকৈ পিটি লকআপত ভৰাই থৈছিলে। আৰু সেই লকআপৰ পৰাই তেওঁ দেখিছিলে যে এখন ট্ৰাকত বহুত মৃতদেহ উঠোৱা হৈছিলে। প্ৰকৃততে কিমান মানুহ মৰিছিল আৰু কিমান আহত হৈছিলে তাৰ সীমা সংখ্যা নাই। আজি 20 ছেপ্টেম্বৰ, স্কুল চলি আছে, কলেজ চলি আছে, ছাত্ৰ ছাত্ৰী নাই, যিসকল আমাৰ দেশৰ ভৱিষ্যত, এইবোৰ কথাও চিন্তা কৰিব লাগে। আগতে জিলা প্ৰশাসনে এই দিনটো বন্ধৰ দিন ঘোষণা কৰি বিভিন্ন কাৰ্যসূচী লৈছিল। এইটো কথা আকৌ এবাৰ চিন্তা কৰা উচিত। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।